Hello guys, good morning everyone. সকলোৰে ভালনে? আশা কৰো সকলোৰে ভালে আছে। তো আজি যেহেতু বন্ধ অফিস, গতিকে মানুহজনীৰ লগত অকমান বজাৰলৈ ওলাই আহিলো। ৰুমটোতে নোৱাৰো কিমান সোমাই থাকিম, সেইবাবে আহিলো। এয়া আহি পাই গলোহি আমি চেপন তিনিআলি। এইফালে সোনপুৰা ৰোডলৈ যায় আৰু এইফালে আমি চেপন বজাৰলৈ আহিছো। আৰু ফাইনালি আহি বজাৰখন পাই গলোহি। আৰু অকমান এনে ভিডিঅ'কে কৰি ৰাখিছো আৰু কিনো কৰিম, এই কাৰণে এয়া বজাৰখন দেখুৱাই দিছো আপোনালোকৰ ফালে বাৰু বজাৰত দাম কেনেকুৱা? ইয়াত কিন্তু পাচলিৰ সঁচাকে বহুত বেছি দাম। আমাৰ ঘৰৰ ফালতকে ইয়াত দামটো যথেষ্ট বেছি পাওঁ মই, সেই কাৰণে ঘৰত থাকিয়ে ভাল পাওঁ। তো পাচলি দোকানখনত সোমাই সদায় লৈয়ে থাকো এখন পাচলি দোকানত। তো আজি ললোহি অলপমান পটল, ভেন্দি, বিলাহী, বেঙেনা, এনেকৈ কেইটামান বস্তু ললো আৰু যেহেতু আজি ৰুমত খাবলৈকে একোৱেই নাছিলে, সেইকাৰণে অকণমান চব্জি পাচলিকে লৈ ললো। আৰু এইফালে মানুহজনীকো লগাই দিলোঁ অকণমান আলু বাচিবলৈ, আলুও নাছিলে ৰুমটোত। তো আলু চালু লৈ চব্জি লৈ অলপমান ঘূৰি পকি এনেই বজাৰখনতে চালোঁ, এইফালে সেইফালে চাইনো কি কৰিম। আৰু এইফালে দেখিছে ন শুকান মাছ আৰু এইবোৰ গাহৰি কাটিছে। গাহৰি যিহেতু নাখাওঁৱেই, সেইকাৰণে ঘূৰি মেলি আহি আৰু অকণমান এয়া চিকেনকে ললোঁ। আজি দুপৰীয়া সাজত চিকেনকে খাম আৰু। তো আপোনালোকে কিহেৰে খাই জনাবচোন দেই। তেনেহ'লে আজিলৈকে বাই।